প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা। চাকৰিটো হৈছে SSC CGL পৰীক্ষা, আৰু SSC CGL পৰীক্ষা পাছ কৰাৰ পিছত ভাৰত চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত মিনিষ্ট্ৰীত আপুনি চাকৰি লাভ কৰিব, আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যন অকল কৰিলেই হ'ল আৰু একো নালাগে। তাৰ বিষয়ে মই আৰু বিতংভাৱে জনাম। আপোনাৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যনৰ বাবে 9 জুনৰ পৰা 4 জুলাই, আৰু লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন কৰাৰ 4 জুলাই, আৰু লাষ্ট ডেট যদি ফি পে'মেণ্ট কৰিবলগীয়া থাকে 5 জুলাই। কিবা কাৰণত এপ্লিকেশ্যন কৰোঁতে ভুল হৈ গ'ল, অনলাইন পে'মেণ্ট কৰোঁতে কিবা খেলি মেলি হ'ল, 9 জুলাইৰ পৰা 11 জুলাইৰ ভিতৰত কৰিব পাৰিব। টেণ্টেটিভ শ্বেডিউল অফ Tier 1 কম্পিউটাৰ বেছ পৰীক্ষা 13 আগষ্টৰ পৰা 30 আগষ্ট বুলি কোৱা হৈছে। Tier 2 টেণ্টেটিভ শ্বেডিউল কম্পিউটাৰ বেছ পৰীক্ষা ডিচেম্বৰ 2025 হোৱা কথা। যদি আপুনি গ্ৰেজুৱেশ্যন কৰিলে তেতিয়াহ'লে আপুনি এলিজিবল, আৰু যদি আপুনি 6 চেমৰ পৰীক্ষা দিলে তথাপিও আপুনি এলিজিবল। খালি আপোনালোকে তাৰ কিছুমান নিয়ম আছে যে মানে জুলাই আগষ্ট মাহৰ ভিতৰতে চাগে কমপ্লিট কৰি ল'ব লাগিব গ্ৰেজুৱেশ্যনটো। ইয়াত সেইটো ক'ব, মই সেইটো আপোনালোকক ক'ম। ট'ল ফ্ৰী হেল্পলাইন নম্বৰ যদি কিবা প্ৰব্লেম পায় 1800-309-3063। উইমেন কেণ্ডিডেটসকলক এপ্লাই কৰিবলৈ উদগনি যোগোৱা হৈছে। গ্ৰুপ B আৰু গ্ৰুপ C চাকৰি হ'ব আপোনালোকৰ। চাকৰি যেনে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত হ'ব, গ্ৰুপ B চাকৰি হয়। 20 পৰা 30 বছৰ বয়সৰ ভিতৰত পাৰিব। চেলেৰী 44,900 পৰা আৰম্ভ কৰি 1,42,400 টকা লাভ কৰিব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰৰে বহুত পাৰ্ট আছে, গতিকে সকলো গ্ৰুপ B হয়। ইণ্টেলিজেঞ্চ ব্যুৰোত 18 পৰা 30 বছৰ বয়সৰ ভিতৰত এপ্লাই কৰিব পাৰিব। মিনিষ্ট্ৰী অফ ৰেলৱেজত 20 পৰা 30, আৰু এক্সটাৰ্নেল এফেয়াৰ্ছতো 20 পৰা 30, আৰ্ম ফ'ৰ্চ হেডকোৱাৰ্টাৰত 20 পৰা 30 বয়স। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স আৰু ইনফৰমেশ্যন টেকন'লজিত গ্ৰুপ B 18 পৰা 30, চ' মেক্সিমামত 18 পৰা 30 আছে। ইনস্পেক্টৰ অফ ইনকাম টেক্স CBDT গ্ৰুপ C চাকৰি 18 পৰা 30। তো মই আপোনালোকক চাকৰিকেইটা নাম কৈ গৈছোঁ। ইনস্পেক্টৰ অফ ইনকাম টেক্স, ইনস্পেক্টৰ চেণ্ট্ৰেল এক্সাইজ, ইনস্পেক্টৰ প্ৰিভেণ্টিভ অফিচাৰ, ইনস্পেক্টৰ এক্সামিনাৰ, এছিষ্টেণ্ট এনফৰ্চমেণ্ট অফিচাৰ, চাব ইনস্পেক্টৰ, ইনস্পেক্টৰ পোষ্ট, ইনস্পেক্টৰ ছেকশ্যন হেড। তাৰ বাহিৰে পে' লেভেল 6ত দৰমহা লাভ কৰিব 35,400 পৰা আৰম্ভ কৰি 1,12,400 টকা। গ্ৰুপ B চাকৰি হ'ব। এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, চাব ইনস্পেক্টৰ, জুনিয়ৰ ইণ্টেলিজেঞ্চ অফিচাৰ, জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ, গ্ৰেড 2 অফিচ ছুপাৰিণ্টেণ্ডেণ্ট। পে' লেভেল 5 29,200 টকাৰ পৰা 92,300 টকা। গ্ৰুপ C চাকৰি থাকিব, যেনে অডিটৰ, একাউণ্টেণ্ট সেনেকুৱা। পে' লেভেল 4 25,500 পৰা 81,100 টকা। পষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট, ছিনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, আপাৰ ডিভিজনেল ক্লাৰ্ক, ছিনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, টেক্স এছিষ্টেণ্ট, চাব ইনস্পেক্টৰ। এইবোৰ চব গ্ৰুপ C চাকৰি হ'ব। অ'কে, ভেকেঞ্চিটো কিমান হ'ব সেইটো সময়ত গম পাই যাব। বয়সটো 18 পৰা 27, কিছুমান 20 পৰা 30, কিছুমান 18 পৰা 32। SC ST 5 বছৰ ৰেহাই, OBC 3, PWBD আনৰিজাৰ্ভড, তেনেকুৱাকৈ কথাটো আছে। বুজিছে? অ'কে, এতিয়া আহোঁ অন্যান্য গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে, যিবোৰ কথা আপোনালোকে জানিব লাগে এপ্লাই কৰাৰ আগত। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী লাগিব, আৰু যিকোনো ছাবজেক্টত কৰিলেই হ'ব, বা 12 ষ্টেণ্ডাৰ্ড মেথছত 60% পালেও হ'ব। বাকী পোষ্টবোৰৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'লে হ'ল, চাওক ইয়াত কোৱা আছে
বেচলাৰ্ছ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি হিমালয়া যি ফাইনেল ইয়েৰৰ ইয়াত কৈছে দ্য কেণ্ডিডেটছ হু হেভ এপিয়াৰ্ড ইন দেয়াৰ ফাইনেল ইয়েৰ অফ দেয়াৰ গ্ৰেজুৱেশ্যন ফাইনেল ইয়েৰৰ গ্ৰেজুৱেশ্যনত যদি সোমাইছে তেতিয়াও এপ্লাই কৰিব পাৰিব খালি 1 আগষ্টলৈকে আপোনাৰ ৰিজাল্ট ওলাব লাগিব সিমানেই আৰু একো নাই কেনেকৈ এপ্লাই কৰিব তেওঁলোকৰ ৱেবছাইটত গ'লেই হ'ল https://ssc.gov.in তাৰ বাহিৰে পৰীক্ষাটো কেনেকৈ হ'ব তাৰ বিষয়ে মই জনাই দিম আপোনালোকক আমাৰ নৰ্থ ইষ্টৰ যদি কথা কওঁ ডিব্ৰুগড় যোৰহাট গুৱাহাটীত পৰীক্ষা হ'ব তেজপুৰতো হ'ব আৰু নাই অ'কে এতিয়া আহোঁ পৰীক্ষাত কি আহিব স্কিম অফ Tier 1 এক্সামিনেশ্যন Tier 1 পৰীক্ষাত জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং 25টা কুৱেশ্যন 50 মাৰ্ক জেনেৰেল এৱাৰনেছ ছেম কোৱান্টিটিভ এপ্টিটিউড ছেম ইংলিছ কম্প্ৰিহেনশ্যন ছেম এঘণ্টীয়া হ'ব Tier 2 পৰীক্ষা Section 1 মেথমেটিকেল এবিলিটিজ ৰিজনিং এণ্ড জেনেৰেল এবিলিটিজ 30টা থাকিব আৰু 180 আপোনাৰ মাৰ্ক 60 কুৱেশ্যন এঘণ্টা হ'ব এইটো Section 1 Section 2 2 ঘণ্টা 15 মিনিট ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন 45টা কুৱেশ্যন আৰু জেনেৰেল এৱাৰনেছ 25টা কুৱেশ্যন 70 × 3 210টা 2 মাৰ্ক Section 3 কম্পিউটাৰ নলেজ টেষ্ট হ'ব 20টা কুৱেশ্যন 60 মাৰ্কে থাকিব 15 মিনিট দিব Section 3 আৰু 4 কাৰণে Session 2 15 মিনিট Session 4 ডেটা এণ্ট্ৰি স্পীড টেষ্ট অনলাইন ডেটা এণ্ট্ৰি এইবোৰ চেক কৰিব পেপাৰটো ষ্টেটিষ্টিক্স হ'ব 100 মাৰ্কৰ হ'ব 200 কুৱেশ্যন 200 মাৰ্কৰ 100টা কুৱেশ্যন ইয়াত ভালকৈ দিয়া আছে কেনেকৈ কি আপোনালোকে এক্সপেক্ট কৰিব পাৰিব প্ৰশ্ন মানে ডিটেইলছত দিয়া আছে চব চিলেবাছটো তেওঁলোকৰ ৱেবছাইটত এইটো উপলব্ধ নহ'লে আপোনালোকে গাইড বুক কিনি পঢ়া আৰম্ভ কৰিব লাগে লগালগ বিভিন্ন প্ৰকাৰৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চালে আপোনাৰ বহুত লাভ হ'ব গতিকে আপুনি সেইটো চেষ্টা কৰক ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কিন্তু হ'ব গতিকে সেইটো আপোনালোকে চাব লাগিব ইমানেই কথা ধন্যবাদ